কামৰূপৰ হালুগাঁৱত পঞ্চম বাৰ্ষিক সদৌ অসম ৰূপালীম একাংকিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ। হালুগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আৰু লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত এইবেলি ৩ আৰু ৪ ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত পঞ্চম বাৰ্ষিক শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাংকিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। উদ্যোক্তা সমিতিয়ে ৩ আৰু ৪ ফেব্ৰুৱাৰীত হালুগাঁও অভয় চৰণ চৌধুৰী ষ্টেডিয়ামত দুদিনীয়াকৈ আয়োজন কৰা এই একাংকিকা নাট প্ৰতিযোগিতাত যোগদানৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ নাট্য দলসমূহৰ পৰা মৌলিক পাণ্ডুলিপি আহ্বান কৰিছে। প্ৰতিযোগিতাৰ বিভিন্ন পুৰস্কাৰৰ শিতানত প্ৰথম শ্ৰেষ্ঠ নাট্য দল, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল আৰু তৃতীয় শ্ৰেষ্ঠ নাট্য দলক ক্ৰমে ২০,০০০, ১৫,০০০ আৰু ১০,০০০ নগদ ধনৰ লগতে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। এয়া ৰূপালীম একাংকিকা নাটক প্ৰতিযোগিতা। আমি মোৰ দেউতাৰ স্মৃতিত, মোৰ দেউতাৰ নাম শশাংক দাস কলিতা, যদিও সকলোৱে চন্দন বুলিয়ে জানে। তেখেতৰ স্মৃতিতেই তেখেত ২০১৯ চনত ঢুকোৱাৰ পিছত ২০২০ চনৰ পৰা আমি ৰূপালীম একাংকিকা নাটক প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছোঁ হালুগাঁৱত। আৰু এইবেলি পঞ্চম বৰ্ষ, এইবেলি 19টা গোটেই অসমৰ পৰা 19টা নাট্য দলে অংশগ্ৰহণ কৰিছে। আজি এয়া শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে প্ৰতিযোগিতাসমূহ আৰম্ভণি হ'ব। 19টি দলে এইবেলি অংশগ্ৰহণ কৰিছে। পঞ্চমবাৰলৈ লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত শশাংক দাস সোঁৱৰণী ৰূপালীম একাংকিকা নাট প্ৰতিযোগিতা ৪ বছৰ আগতে আমি আৰম্ভ কৰিছিলোঁ। ৰাইজৰো বিপুল সঁহাৰি আৰু বিভিন্ন নাট্য দল যিসকল তেওঁলোকক খুব আগ্ৰহেৰে আহে। এইবাৰ এনেকুৱা 19টা নাট্য দলে এইবাৰ ভাগ লৈছে আৰু বিশেষকৈ নগাঁও, মৰিগাঁও, মঙলদৈ, বোকাখাট, টিহু, নলবাৰী এইবিলাকৰ যিবিলাক নাট্য দল তেওঁলোকৰ কাৰণে এই অনুষ্ঠানটো তেওঁলোকৰো প্ৰিয়, আমিও দলবিলাকৰ প্ৰিয়। আচলতে তেওঁলোকে ঘৰৰ বুলি আহে যদিও প্ৰতিযোগিতা, তো এটা সুন্দৰ বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এইবাৰ যি উদ্দেশ্য লৈ এই নাটক প্ৰতিযোগিতা আমি আৰম্ভ কৰিছিলোঁ, এইবাৰ আমাৰ স্থানীয় 3টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মাজতে একাংকিকা নাটৰ যিটো পৰম্পৰা নাইকিয়া হৈছিল সেইটো আকৌ আৰম্ভ হওক, তাৰ পৰা গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাবিলাকৰ পৰিচয় হওক, বিকাশ হওক আৰু তেওঁলোক যাতে আগলৈ যাব পাৰে। তো এই দৃষ্টি এই সন্মুখত ৰাখি, এই উদ্দেশ্য সন্মুখত ৰাখি এই প্ৰতিযোগিতা পাতিছিলোঁ। তো এইবাৰ আমি ভাবিছোঁ যেতিয়া 3টা স্থানীয় দলে যোগদান কৰিছে, এই দৃষ্টিৰে আমি সফল হৈছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। নিজৰ প্ৰকৃত জীৱনতো সদায় দুখীজনৰ, সদায় শোষিতজনৰ, সদায় নিচলাজনৰ ওচৰতেই থিয় হৈ পেলাই কটাইছিল। 2019 চনৰ 6 ফেব্ৰুৱাৰীত দেউতাই আমাক এৰি যোৱাৰ পাছত আমাৰ পৰিয়ালৰো এক ইচ্ছা আছিল, যিহেতু অভিনয় দেউতাৰ